টেপ বা ইয়েলো টেপ আপোনালোকে যদি গুগল মানে এমাজনত গৈ পেলাই 3 ইঞ্চ ইয়েলো টেপ বাস্তু বুলি মাৰি দিয়ে আহি যাব 230 টকা বা 250 টকা ল'ব সেই টেপটো আনিব ৰেড টেপ বাস্তু মাৰি দিব 200-250 টকা ল'ব দুৱাৰটোত লগাই দিব পাছৰ প্ৰশ্নটোলৈ লিখিছে স্বপ্নালী হাজৰিকা বাইদেৱে আমাৰ ঘৰৰ উত্তৰ দিশত এটা কুঁৱা আছিল সেইটোত ঘৰৰ বেয়া পানী পেলোৱা হয় ভালনে বেয়া জনাবচোন দীপ্তি পটংগীয়া বাইদেৱে লিখিছে অৰ্পণ দত্তৰ প্ৰগ্ৰেম চাই অনুষ্ঠানসমূহৰ বিষয়ে বহুতো কথা জানিব পাৰিলো আৰু লগতে উপকৃত হৈছো ধন্যবাদ জনাইছো আপোনাক লগতে অৰ্পণ দাকো ধন্যবাদ জনাইছো আৰু শুভকামনা জনাইছো এইবাৰ আহো আমাৰ অনুষ্ঠানৰ আজিৰ শেষৰটো প্ৰশ্নলৈ লিখিছে সৌব্য ডেকা বাইদেৱে আমাৰ উত্তৰ পূব কোণত লেট্ৰিন বাথৰুম আছে কি কৰিম কিবা এটা উপায় জনাবচোন নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ আমি আপোনালোকৰ প্ৰশ্নসমূহ লৈ আহিছো আৰু তাৰ সমাধানসমূহ দিব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই অৰ্পণ দা আপোনাক স্বাগতম জনাইছো লগতে সুপ্ৰভাত জনাইছো আজিৰ অনুষ্ঠানলৈ অৰ্পণ দা যিহেতু আমি প্ৰশ্নোত্তৰ শিতানৰ আগে প্ৰতিদিনে একোটাকৈ বিষয় আমি লৈ আহিছিলো দৰ্শকৰ বাবে আজিও আমি তেনেধৰণৰ এটা বিষয় লৈছো যে যিহেতু আমি মূল দৰ্জাৰ ওপৰত আমি কথা পাতি আহিছো ঘৰৰ আগদুৱাৰে হওক বা পিছ দুৱাৰে হওক কেনেধৰণে আমি ৰাখিব লাগে কিন্তু কথাটো হ'ল বহুতৰে মূল দুৱাৰখনত কিছু বিসংগতি দেখা যায় কেতিয়াবা যে সেইসমূহ আমি নিজে কেনেধৰণে আমি সেই ভুলসমূহ শুধৰাব পাৰিম বা বাস্তুৰ কি প্ৰতিকাৰ আছে তাৰ মোক বহুতে ফোন কৰে যে আমাৰ মেইন দৰ্জাখন ভুল হৈ আছে নেকি মই প্ৰথমতে উপায়কেইটাও ক'ম প্ৰথমতে কওঁ দক্ষিণমুখী ঘৰে হওক বা উত্তৰমুখী ঘৰে হওক দক্ষিণ পশ্চিমৰ ফালে মুখ্য দৰ্জাখনে হওক বা পিছফালৰ দৰ্জাখনে হওক দক্ষিণৰ পৰা যদি দক্ষিণ পশ্চিমৰ ফালে থাকে সেই দৰ্জাখন আপোনালোকে একো উপায় কৰিব নাযাব সেই দৰ্জাখনৰ এটাই উপায় হ'ল দৰ্জাখন মই বোলে বন্ধ কৰি থৈছো নহয় ইটা গাঁঠি বন্ধ কৰিব লাগিব সেইটোৱে এটা আমাৰ আমি নোৱাৰো যিটো আমি ৰাখিব লাগে মানে ৰেমিডি দি পেলাই দক্ষিণৰ পৰা দক্ষিণ পশ্চিমৰ ফালে যদি দৰ্জা থাকে আমি এইটো ৰেমিডিও কৰিব নোৱাৰো আৰু তাত থাকিলেও ইয়াৰ আগৰ এপিছডটো মই এইটো কথাই কৈছিলো যে কি ধাৰ দিয়ে ধাৰ হয় শত্ৰু বাঢ়ে চব হয় ফালে সেইকাৰণে সেইখন বন্ধ কৰক এতিয়া আপোনালোকে যদি 4টা দিশৰে মই উপায়কেইটা কৈছো উত্তৰ দিশত যদি আমাৰ দৰ্জা ভুল হৈ থাকে উত্তৰ পশ্চিমৰ ফালে যদি দৰ্জা এখন থাকে সেই দৰ্জাখনে ঘৰত অলপ এডিকশ্যন ডিপ্ৰেশ্যন দিয়া দেখা যায় উত্তৰ পশ্চিম দিশে যদি আপোনালোকৰ ঘৰত কোনোবা ল'ৰা ছোৱালী হওক বা ঘৰৰ সদস্যই কিবা এডিক্টেড হৈছে কাৰোবাৰ কিবা মানে খোৱাৰ উপৰি আৰু ডিপ্ৰেশ্যন হৈছে সেই দৰ্জাখনৰ উপায়টো মই আজি ইয়াতে কৈছো অনলাইন কিনিবলৈ পাব 3 ইঞ্চি হোৱাইট টেপ বা ইয়েলো টেপ আপোনালোকে যদি গুগল মানে এমাজনত গৈ পেলাই 3 ইঞ্চ ইয়েলো টেপ বাস্তু বুলি মাৰি দিয়ে আহি যাব 230 টকা বা 250 টকা ল'ব সেই টেপটো আনিব দুৱাৰৰ তলিত ইটো ফুটা বা ইটো ফুটালে পকাত লগাই দিব সেই দৰ্জাখন 100% ট্ৰিটমেণ্ট হৈ যাব আৰু আপোনালোকে নাভাবিব ষ্টিকাৰটো এৰাই যাব ঘৰ মুচিলেও একো নহয় কিন্তু এটা কথা 230 টকা 250 টকা খৰচ কৰি যদি ঘৰখন ঠিক কৰিব পাৰে বছৰেকত এবাৰ বা দুবাৰ সলাবলগীয়া হ'ব পাৰে সেইটো আমাক নমতাকেও আপুনি কৰিব পাৰিব অকল মোক বুলিয়ে নহয় আপোনাক কোনো বাস্তুশাস্ত্ৰবিদক নমতাকে আপোনালোকে সেইটো প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰিব তাৰপৰা পূবৰ পৰা আমি যদি অকণমান দক্ষিণ পূবৰ ফালে কিছুমান দৰ্জা দেখোঁ সেই দৰ্জাখিনি আমাৰ অলপ খং বহায় লোকৰ কথা শুনিবলৈ মন নকৰে তেনেকুৱা যদি হৈছে আৰু দক্ষিণ পূবৰ ফালে দৰ্জাখনৰ পূব আৰু দক্ষিণ পূবৰ পৰা দক্ষিণ পূবৰ ফালে যদি আমাৰ দৰ্জা আছে সেই দৰ্জাখনে আমাক কেতিয়াবা লোকচান দিয়া দেখা যায় মূল দৰ্জাও হ'ব পাৰে মই যিটো দিশৰ কথা কৈছো সেই দৰ্জাখন মূল দৰ্জাও হ'ব পাৰে বা ঘৰৰ পৰা পাছফালে ওলাই যোৱা দৰ্জাও হ'ব পাৰে দক্ষিণ পূবৰ পৰা দক্ষিণ পূবৰ ফালৰ যিখন দৰ্জা সেই দৰ্জাখনে মাজে মাজে অকণমান দুৰ্ঘটনা দিয়া দেখা যায় লছেছ দিয়া দেখা যায় ঘৰত কিবা জুই লগাৰ সম্ভাৱনাটো দেখা যায় যদি আপোনালোকৰ ঘৰত সৰু সুৰা হ'লেও বা ডাঙৰ হ'লেও দুৰ্ঘটনা হৈছে মন কৰিব দক্ষিণ পূবৰ ফালে দৰ্জা আছে নেকি সেই দৰ্জাখন থাকিলে আপোনালোকে অনলাইন ৰেড টেপ মই যেনে ক'লো 3 ইঞ্চি ৰেড টেপ বাস্তু মাৰি দিব 200-250 টকা ল'ব দুৱাৰটোত লগাই দিব দক্ষিণ পশ্চিমৰ দৰ্জাৰ কোনো উপায় নাই গম পালে তাৰপৰা উত্তৰ পশ্চিম আৰু পশ্চিমৰ মাজতো হ'লে ভালেই উত্তৰ পশ্চিমৰ দৰ্জাৰ উপায়টো হ'ল হালধীয়া টেপ এতিয়া মই কওঁ দৰ্জাৰ সঠিক দিশকেইটা আমি যদি কম্পাছটো লৈ চাওঁ ঘৰৰ চেণ্টাৰৰ পৰা যিটো 0 ডিগ্ৰী এইটো হ'ব নোৱাৰে যে আপোনাৰ মাজতে থাকিব ঘৰখনৰ এনেকুৱাত হ'ব পাৰে 0 ডিগ্ৰী কাৰণ আপোনাৰ উত্তৰটো এনেকৈও থাকিব পাৰে
উত্তৰটো ফিক্স এইটোতে থাকিব আমাৰ মাটি ৰাস্তাবোৰে বেকা বেকি সেইকাৰণে এখন ঘৰত উত্তৰটো এনেকেও থাকিব পাৰে এনেকেও থাকিব পাৰে য'ত উত্তৰটো আছে তাৰ পৰা নিৰ্ণয় কৰিব যে মোৰ উত্তৰটো এই দিশত আছে এই দিশৰ দৰ্জাখনে ভাল উত্তৰটো বেকা হৈ যোৱাৰ লগে লগে পূবটো বেকা হৈ যাব সেইটো আপোনালোকে ড্ৰয়িং ঘৰত বনাই দিশকেইটা মানি ল'ব যে এনেকে উত্তৰ আছে এনেকে দক্ষিণ আছে সদায় মন কৰিব আমাৰ উত্তৰৰ মাজৰ দৰ্জাখন ভাল দক্ষিণৰ মাজৰ দৰ্জাখন ভাল পূবৰ মাজৰ দৰ্জাখন ভাল আৰু পশ্চিমৰ মাজৰ দৰ্জাখন ভাল প্ৰতি দিশৰ মাজত হলে দৰ্জাখনৰ সুফল পোৱা যায় আৰু যদি বেলেগ বেলেগ দিশত আছে মই আজি উপায়কেইটাই ক'লো এইকেইটা কৰিব আৰু এইটো কাৰণে আমাক মাতিব নালাগে বা বেলেগ এজন মালিক পইচা পাতি খৰচ কৰি এই বাস্তু দুখৰ কাৰণে কাৰোক মাতিব লগা নিজে পাৰিব আৰু মই ভাবি আছো এই কথাটো মই কম অহা মাহত কম কেনেকুৱা হ'ব কি হ'ব মই ভাবি আছো বহাগৰ পৰা আপোনালোকৰ যিখিনি মনৰ সন্দেহ মোৰ ঘৰত ভুল হৈছে নেকি মোৰ দৰ্জা ভুল হৈছে নেকি আমাৰ কি ৰং কৰি ভাল হয় আজি লাষ্ট 2 বছৰ মোক এইবোৰ প্ৰশ্ন কৰে এই প্ৰশ্নখিনি উত্তৰ আপোনালোকে নিজেই পাব মই খুব কমটি খৰচতে এটা অনলাইন কোৰ্চ কৰাম যিটো সকলো মহিলাই হওক বা জেন্টছেই হওক হেৰিয়ে হওক ঘৰতে বহি পেলাই 3 দিন বা 4 দিনীয়া 2 ঘণ্টীয়া এটা মই ক্লাছ কৰিম অনলাইন জুমত যিটো এটা কমটি ফিজত সেই ফিজত আপোনালোকে এটা কম্পাছ পাব এখন স্কেল পাব যিটো আমি স্কেল বহাই চাব লাগে এখন ঘৰ কেনেকে গ্ৰিড কৰিব লাগে ফুল এটা দিশ উলিয়াব লাগে কোনটো দিশত কি থাকিলে ভুল হ'ব বেছিক বাস্তুটো মই শিকাবলৈ চেষ্টা কৰিম 4 দিনীয়া বা 5 দিনীয়া কোৰ্চ হ'ব এটা খুব কমটি পইচা আৰু যিটো আমি ফিজ ল'ম তাত আপোনালোকে কিট বেগ পাব য'ত কম্পাছ থাকিব স্কেল থাকিব আপোনালোকে কেনেকে কাম কৰিব গোটেই বেগ এটা পাব সেইটো অনলাইন আমি হেৰি কৰিম বুলি ভাবিছো সেইটো মানে সেইটো কাৰণে মই টিম ৱৰ্ক এটা লাগিব মই যোগাৰ কৰি আছো মই এপ্ৰিলৰ মাজৰ মানে বহাগৰ পৰা আৰম্ভ কৰিম এইটো কৰিলে কি হ'ব এইটো নহয় যে আমাৰ ফিজ কমিব অমুক কমিব বা মোক ভিজিট কৰিব মনৰ সন্দেহখিনি আৰু আপোনালোকৰ ঘৰত কি ভুল হৈ আছে আপোনালোকে নিজেই গম পাব সৰু সুৰা চেঞ্জ কৰি আপোনালোকে নিজেই গম পাব যে আমাৰ ঘৰখন চেঞ্জ হৈছে কোনটো দিশত কি আছে নিজেই গম পাব এতিয়া হয় ধন্যবাদ আজি আমাৰ দৰ্শকসকলৰ আগবাঢ়িছো হয় প্ৰথম প্ৰশ্ন কৰিছে ববিতা মেথি চৌধুৰী বাইদেৱে ফ্লেটত থাকিলে কি কৰিব লাগিব জনাবচোন গোসাঁই ঘৰটো ক'ত পাতিব লাগিব আৰু আমাৰ কিচেনটো উত্তৰ ফালে আছে ভালনে বেয়া জনাবচোন কিচেনটো যদি উত্তৰ ফালে আছে কোনো প্ৰব্লেম নাই কিচেনৰ গেছৰ তলত সেউজীয়া মাৰ্বল পাৰিব সেউজীয়া টাইলছ বা সেউজীয়া মাৰ্বল পাৰিব বৰ্তমান এতিয়াও মই এটা ফ্লেটত আছো কাৰণ মোৰ ঘৰটো মই বনাই আছো মই এটা ফ্লেটতে আছো ফ্লেটত অলপ কিছুমান আমি কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে এতিয়া উত্তৰ পূব দিশটোত মোৰ ঘৰটোৰ বেডৰুমটো কৰিব পাৰে বেডৰুমত আমি ভগৱান নাৰাখো সেইকাৰণে উত্তৰ দিশত মোৰ ধৰক ড্ৰয়িং ৰুমটো পৰিছে তাৰে এটা চুকত মই গোসাঁই ঘৰ ভাগ ৰাখিছো সদায় বেডৰুমেই হওক বা ল'ৰা ছোৱালী ৰুমেই হওক তাত গোসাঁই ঘৰ নকৰিব য'ত মানুহে কাপোৰ কানি সলায় বা মাইকী মানুহ থাকিলে মাহেকীয়া কিছুমান হেৰি হয় বা ল'ৰা ছোৱালী থাকে সেইকাৰণে এটা আপোনাৰ নিৰ্ধাৰিত আৰু ভগৱানৰ কেলেণ্ডাৰে হওক ফটোৱে হওক য'ত নাৰাখিব যেনেকে এটা ফ্লেটেই হওক এটা ঘৰত আপোনাৰ নিজৰ এটা ৰুম থাকে একেধৰণে ভগৱানকো নিজৰ ঘৰত এটা স্থান দিব লাগে এই স্থানটোৱে আমাৰ ভগৱানৰ স্থান সেইকাৰণে এটা দিশতে ৰাখিব যিটো দিশ হ'ল কমন ৰুম এটাও হ'ব পাৰে ড্ৰয়িং ৰুমো হ'ব পাৰে এতিয়া মই মোৰ নিজৰ ড্ৰয়িং ৰুমত ৰাখিছো আৰু ঘৰত ফ্লেটত থাকিবলৈ হ'লে আপোনালোকে মই যিকেইটা ক'লো দৰ্জাখন মেইন টয়লেট ক'ত আছে মেইন আৰু বেছি সন্দেহ থাকিলে মোলৈ ফোন কৰিব হয় হয় পূবৰ পৰা পশ্চিমলৈ উত্তৰ ফালে মুখ কৰি মাজৰ ঠাইখিনিত গেছ ষ্টভ ৰাখিলে তলত কি ৰঙৰ পাথৰ ৰাখিব লাগে জনাবচোন উত্তৰৰ পৰা পূবৰ পৰা পশ্চিমলৈ উত্তৰ ফালে মুখ কৰি মাজৰ ঠাইখিনি পূবৰ পৰা পশ্চিমলৈ মানে দক্ষিণৰ ফালে আছে তেওঁলোকৰ দক্ষিণৰ ফালে গেছটো তাত আপুনি যদি ৰাখে আপোনালোকে পূবৰ পৰা দক্ষিণৰ মাজলৈকে সেউজীয়া টাইলছ পাৰিব দক্ষিণৰ পৰা পশ্চিমৰ ফালে হালধীয়া টাইলছ পাৰিব মানে আপোনালোকৰ পাকঘৰটো ক'ত আছে ক'ব পৰা নাই সেইকাৰণে আপোনালোকে হালধীয়া টাইলছ পাৰিলেও হৈ যাব পূবৰ পৰা দক্ষিণলৈ সেউজীয়া দক্ষিণৰ পৰা পশ্চিমলৈ হালধীয়া উত্তৰ পূবৰ ৰুমত ৰংকেইটা হ'ল গ্ৰে কালাৰ অফ হোৱাইট কালাৰ স্কাই ব্লু কালাৰ গ্ৰীণ কালাৰ আৰু অলপ যদি আপোনালোকে মন কৰে তাত ব্লেক স্পটেড বা তেনেকুৱাও লগাব পাৰে উত্তৰ পূব দিশত
হয় সাধাৰণতে উত্তৰ দিশটো সকলো পবিত্ৰ দিশ বুলি হয় মানে হয় আৰু উত্তৰ পূব তেওঁলোকে দিশটো খুব পবিত্ৰ দিশ হয় সেই দিশটোতে সকলোৱে কিছুমানে সেইটোকে বেডৰুম হিচাপে ৰাখিব বিচাৰে পাৰিব কিছুমানে পাৰিব পাকঘৰ পাৰিব যিকোনো পাকঘৰ ক্ষেত্ৰত নহয় পাকঘৰ নহয় মানে পাকঘৰ যিহেতু ভাবে ভাল যে ঠাই উত্তৰ পূব দিশটো আমাৰ হয় খুব ভাল দিশ তাতে আমি পাকঘৰটো কৰোঁ আমি তাত হয় খোৱা বস্তু বনাই খাম ফ্ৰেছ বস্তু কিন্তু উত্তৰ পূব দিশটো আমাৰ ঘৰখনৰ হেল্থৰ জন তাত গেছটো জ্বলাই দিয়াৰ লগে লগে আমাৰ হয় জুই আহি গ'ল তাত অগ্নিটো এক্টিভেট হৈ যাব অগ্নি এক্টিভেট হোৱাৰ লগে লগে আপোনাৰ শৰীৰ বেয়া হ'ব অগ্নিৰ এটা দিশ আছে সেইটো হ'ল দক্ষিণ পূব দিশটো আৰু যদি তাতো নহয় আপোনালোকৰ বেলেগ বেলেগ দিশত থাকিলে কি আছে উপায় মই কৈ দিছোঁ কিন্তু উত্তৰ পূব দিশত যদি আপোনালোকৰ কিটচেন আছে সেইটো বদলাবই লাগিব তাৰ কোনো উপায় কৰিব নাযাব ধন্যবাদ অৰ্পণ দা এইবাৰ আহোঁ পাছৰ প্ৰশ্নটোলৈ লিখিছে স্বপ্নালী হাজৰিকা বাইদেৱে আমাৰ ঘৰৰ উত্তৰ দিশত এটা কুঁৱা আছিল সেইটোত ঘৰৰ বেয়া পানী পেলোৱা হয় ভালনে বেয়া জনাবচোন ফালে যদি গাঁত থাকে তাত একো প্ৰব্লেম নাই আৰু যদি কুঁৱাত আপোনালোকে পেলাইছে কুঁৱা পানী তললৈ গৈ থাকে আজিকালি সেইটো খুব দৰকাৰো কাৰণ আমি ৰেইন হাৰ্ভেষ্টিং যিটো আমি কৰিব লাগে আমি সদায় বৰিং কৰোঁ কিন্তু সমানে আমি বৰিঙৰ নিচিনা এটা কৰি আমাৰ ঘৰৰ পানীটো যদি আমি মাটি তললৈ সোমাব খুব ভাল হয় উত্তৰ দিশে যদি আপোনালোকে ভূমিৰ ভিতৰলৈ মাটি ভৰাব মানে পানী ভৰাব পাৰিছে আপোনালোকৰ কোনো প্ৰব্লেম নহয় চিন্তা নকৰিব কুঁৱা নহয় মানে একো নহয় মানে আমি কি হ'ল ৰেইন হাৰ্ভেষ্টিং আমি যিটো আমাৰ ঘৰৰ বৰষুণৰ পানীটো আমি যদি গাঁত কৰি আমি মাটিলে ভৰাই দিব পাৰোঁ কাৰণ মাটিৰ তলত পানীটো শুকাই আহিছে আমি যদি চবেই সেই কামটো কৰিবলৈ আৰম্ভ কৰোঁ আমাৰ পৃথিৱীখন আমাৰ কাৰণে ভাল হ'ব আৰু তেনেকে আপোনালোকে যদি ৰাখিছে খুব ভাল কৰিছে কোনো প্ৰব্লেম নাই হয় এইটো দক্ষিণ ভালে হৈ আছে দক্ষিণৰ ফালে থাকিলে মই বেয়া বুলি ক'লো উত্তৰৰ ফালে যদি আপোনালোকে যেনেকুৱাই হওক পানী মাটিৰ ভিতৰত সোমোৱাৰ লগে লগে ফিল্টাৰ হৈ গৈ থাকিব চ' উত্তৰৰ ফালে আপোনালোকে পানী দিছে খুব ভাল কাম কৰিছে দীপ্তি পটংগীয়া বাইদেৱে লিখিছে অৰ্পণ দত্তৰ প্ৰগ্ৰেম চাই অনুষ্ঠানসমূহৰ বিষয়ে বহুতো কথা জানিব পাৰিলোঁ আৰু লগতে উপকৃত হৈছোঁ ধন্যবাদ জনাইছোঁ আপোনাক লগতে অৰ্পণ দাকো ধন্যবাদ জনাইছোঁ আৰু শুভকামনা জনাইছোঁ এইবাৰ আহোঁ আমাৰ অনুষ্ঠানৰ আজিৰ শেষৰটো প্ৰশ্নলৈ লিখিছে সৌব্য ডেকা বাইদেৱে আমাৰ উত্তৰ পূব কোণত লেট্ৰিন বাথৰুম আছে কি কৰিম কিবা এটা উপায় জনাবচোন আজি ক'লো উত্তৰ পূব দিশত যদি লেট্ৰিন বাথৰুম আছে আপোনালোকে মন কৰিব আপোনালোকৰ ঘৰত ডাঙৰ বেমাৰ হৈছে নেকি ডাঙৰ বেমাৰ অৰ্থাৎ যিখিনি মই বেয়া বেমাৰ কথা কওঁ যদি তেনেকুৱা হোৱা নাই আপোনালোকে আন্দাজ কৰিব পাৰিছে যে মোৰ উত্তৰ পূব দিশত আছে সেইটো উত্তৰ পূবত নপৰিব পাৰে উত্তৰ পূবৰ পৰা অকণ পূবলৈও হ'ব পাৰে যদি আপোনালোকৰ কোনো তাত এনেকুৱা মেজৰ বেমাৰ বা এফেক্ট হোৱা নাই আপোনালোকে তেনেকে ব্লু কালাৰ টেপ কিনি পেলাই টয়লেটৰ চাৰিওফালে লগাই পেলাই বা চব যদি ৰিলিফ পায় তাতে থাকিব পাৰিব যদি নাপায় আপোনালোকে টেংকিটো আঁতৰাব লাগিব আৰু এইখিনি আপুনি যিখিনি এইখিনি প্ৰশ্ন কৰিছে এই প্ৰশ্নখিনি উত্তৰ আপোনালোকে নিজেই বুজি পাবৰ কাৰণে মই এই কোৰ্চটো আৰম্ভ কৰিম কেনেকে গ্ৰিডিং কৰি উলিয়ালে আপোনালোকে গম পাব গম পায় খেলি মেলি থাকে হয় ধন্যবাদ জনাইছোঁ ধন্যবাদ আজি খণ্ডটোৰ বাবে প্ৰিয় দৰ্শক